আৰু লগতে হেমন্ত আছে মৰিগাঁও জিলা সময় 365ৰ আজি শুভ উদ্বোধন কৰে পাত্ৰন সাংসদ ৰাজেন গোহাঁই শুভ মুকলি হ'ল বাৰ্তা ও মনোৰঞ্জন ভিত্তিত সামাজিক মাধ্যম অনুষ্ঠান সময় 365 স্বাধীন ভাৰতৰ নেদেখা আৰু সত্যতাৰ প্ৰতীক দেশৰ চতুৰ্থ অশোক স্তম্ভৰ মৰ্যাদা অটুট ৰাখি দেশৰ মহামান্য সংবিধানৰ প্ৰতিটো সূত্ৰ প্ৰতিপন্ন কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ ইত্যাদিৰ বিৰুদ্ধে ৰণচণ্ডী হেঙাৰ হৈ উদ্ভাৱন ন্যায় সত্য প্ৰাপ্য আৰু ৰাইজৰ অধিকাৰ হকে ৰাইজৰ কণ্ঠৰে জনমত গঢ়ি তুলি সাংস্কৃতিক সম্প্ৰীতি এনাজৰীৰ এক কৰাৰ স্বাৰ্থত মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মৰিগাঁৱত প্ৰথমবাৰৰ বাবে সংবাদ আৰু সাংস্কৃতিক দুটা ধাৰাৰ এক কৰি সমগ্ৰ সমস্যাৰ সমাধান আৰু প্ৰতিভা বিকাশৰ বাবে বাৰ্তা ও মনোৰঞ্জনক কেন্দ্ৰ কৰি জন্ম হোৱা সামাজিক মাধ্যম সময় 365 প্ৰতিষ্ঠানটো শুভ উদ্বোধন কৰে পাত্ৰন সাংসদ শ্ৰীযুত ৰাজেন গোহাঁই ডাঙৰীয়াই লগতে উপস্থিত থাকে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ মুখ্যপাত শ্ৰীযুত প্ৰকাশ বৰুৱা আৰু তদাৰক কৰে পাত্ৰন তিৱা সাহিত্য পৰিষদৰ অসম মৰিগাঁৱৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পৱন মান্তাদেৱে উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও চহৰৰ বহু গণ্যমান্য ব্যক্তিবৃন্দ মৰিগাঁৱৰ সময় 365 নামেৰে যিটো পোৰ্টেল চেনেল আজি চেনেলৰ শুভ আৰম্ভ কৰা উদ্দেশ্যে মোক আমন্ত্ৰণ কৰিছিল আৰু আজি মই তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি সময় 365 মৰিগাঁও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু তেখেতসকলৰ লগত কথা বতৰা পাতি মই যিটো অনুভৱ কৰিলোঁ যে তেখেতসকলৰ উদ্দেশ্য আৰু লক্ষ্য যথেষ্ট মহান কিন্তু মোৰ পিনৰ পৰা এটাই অনুৰোধ কৰিম নিউজৰ ক্ষেত্ৰত তেখেতসকল সদায় নিৰপেক্ষ আৰু নিৰ্ভীক হ'ব লাগে আৰু এনেকুৱা তেওঁলোকে যাতে কেতিয়াও নকৰে যে কোনোবা এজন মানুহক বা কোনোবা এটা অনুষ্ঠানক ক্ষতি কৰাৰ উদ্দেশ্যে পৰিকল্পিতভাৱে যাতে নিউজ ডিজাইন নকৰে আৰু সত্যটোৱে ক'ব লাগে অসত্য এটাক সত্য কৰিবলৈ যোৱাটো এইটো অন্যায় হয় যাৰ বাবে অনুষ্ঠানটোৰ ক্ষতি হয় লগতে ৰাইজৰ বহুত ডাঙৰ ক্ষতি হয় গতিকে নিৰপেক্ষ আৰু নিৰ্ভীক হ'ব লাগে আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত যেতিয়া তেখেতসকলে কিবা এটা আঙুলিয়াই দেখুৱায় চৰকাৰেই হওক বা জনসাধাৰণে হওক তেওঁলোকে এইটোও চিন্তা কৰিব লাগে যে তেওঁলোকে তাৰ গঠনমূলক বিকল্প কি আছে সেইটোৰ এটা ছাজেশ্যন তেওঁলোকৰ পৰা থাকিলে ভাল হয় যে এইটো এনেকুৱা এটা হৈছে এইটোৰ বদলি যদি এনেকুৱা কৰে তে সমাজৰ মংগল হয় বা ৰাইজৰ মংগল হয় আৰু তেখেতসকলে কিছুমান এণ্টাৰটেইনমেণ্ট তেওঁলোকৰ কাৰ্যক্ৰমো থাকিব বুলি কৈছে আৰু সেইটো ক্ষেত্ৰত তেখেতসকলে মই ভাবোঁ যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব এইকাৰণে অসমত বহুতো সুপ্ত প্ৰতিভা আছে যিবিলাক প্ৰতিভা আজিও হয়তো ৰাইজৰ মাজলৈ অহা নাই বা অহাৰ সুযোগ পোৱা নাই কিন্তু এই সামাজিক যিটো মাধ্যম আছে মানে মিডিয়া মাধ্যম আছে এই মাধ্যমটো বহুত পাৱাৰফুল মাধ্যম হয় ছ'চিয়েল মিডিয়াটো কিন্তু আজি মই দেখিছোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে বহুতো সুপ্ত মানে প্ৰতিভা আজি মানে ৰাইজৰ মাজলৈ উজ্বলি উঠিছে ৰাইজৰ মাজত উজ্বলি উঠিছে আৰু তেওঁলোকক নিজকে প্ৰতিষ্ঠা কৰিবলৈ সুযোগ পাইছে আগতে হয়তো এইটো সুযোগ নাপাইছিলে বা দিয়াও নাছিলে কোনোবাই কাৰোবাক ফেভাৰ কৰিছিল কাৰণে হয়তো তেওঁলোকে ছাপোৰ্ট পাইছিলে যদি ফেভাৰ কৰা নাই তেওঁলোকে ছাপোৰ্ট পোৱা নাই কিন্তু আজি এই ছ'চিয়েল মিডিয়াটো থকাৰ কাৰণে তেওঁ নিজৰ যি প্ৰতিভা আছে তেওঁ তাক দাঙি ধৰিবলৈ সুযোগ পাইছে আৰু যাৰ ফলত তেওঁ আজি
সমাজত হয়তো এজন প্ৰতিষ্ঠিত ব্যক্তি বা তেওঁৰ প্ৰতিভাক সকলোৱে স্বীকৃতি দিবলৈ সুযোগ পাইছে বা তেখেতৰ প্ৰতিভাৰ প্ৰতি তেওঁ এটা স্বীকৃতি পাবলৈ সক্ষম হৈছে গতিকে এনেকুৱা বহুতো প্ৰতিভা আছে সেই প্ৰতিভাবিলাক তেখেতসকলে নিশ্চয় বিচাৰি উলিয়াই ৰাইজৰ মাজত দিবহি সেই তাৰ দ্বাৰা আমাৰ সমাজখনৰ বহুতো কথা আমি নজনা কথা জানিবলৈ সক্ষম হওঁ আৰু মই আশা কৰিম যে তেখেতসকলে সততাৰে নিষ্ঠাৰে আৰু একাগ্ৰতাৰে যাতে তেখেতসকলে কাম কৰে আৰু কাম কৰিলে নিশ্চয় তেওঁলোকে ভাল ফল পাবই তেওঁলোকৰ চেনেলৰ জনপ্ৰিয়তা বাঢ়িব তাত কোনো সন্দেহ নাই কিন্তু কিছুমান সস্তীয়া কামত তেখেতসকলে যাব নালাগে জাষ্ট TRP পাবৰ কাৰণে কিছুমান কেতিয়া কন্ট্ৰভাৰ্চিয়েল মেটাৰ উপস্থাপন কৰি কিন্তু আচলতে সত্য নহয় বা অসত্যৰ আধাৰত কিবা এটা কৰাটো উচিত নহয় সদায় সত্যৰ আধাৰত গৈ পেলাই যদি তেওঁলোকে তেখেতসকলৰ চেনেলটো পৰিচালিত কৰে মই ভাবোঁ তেখেতৰ নিশ্চয় ফলৱতী সময় 365 মৰিগাঁৱৰ এই চেনেলটো তেখেতসকলৰ আজি শুভাৰম্ভ হৈছে মই আশা কৰিম যে তেখেতসকলে যাতে নিৰ্ভীক নিৰপেক্ষ ভূমিকা পালন কৰি তেখেতসকলে যাতে চেনেলটো পৰিচালনা কৰে আৰু বিশেষ নকওঁ মই তেখেতসকলৰ মানে উন্নতি কামনা কৰিছোঁ যাতে তেখেতসকলৰ চেনেলটো সমগ্ৰ অসমবাসীয়ে আঁকোৱালি লয় আৰু সেই হিচাপে তেখেতসকলে নিজৰ যি ধৰণে তেখেতসকলে নিউজ পৰিৱেশন কৰিব বা অন্যান্য যি কাৰ্যক্ৰম আছে সেইবিলাক যাতে সুন্দৰকৈ পৰিৱেশন কৰে নিৰপেক্ষভাৱে নিৰ্ভীকভাৱে আৰু সেইখিনিয়ে মই কামনা কৰিছোঁ এইখিনিকে যাতে তেওঁলোকৰ মংগল হয় নিউজ ডেস্ক ৰিপৰ্ট সময় 365